নমস্কাৰ কন্যকা লাইভলৈ স্বাগতম জনাইছো সতীৰ্থ হৃদয়ানন্দ দাসৰ লগত এটা ব্যতিক্ৰমী বাতৰি লৈ আমি বৰ্তমান উপস্থিত আছো এই ভৌলিপৰীয়া বহুমুখী কৃষি পামৰ সমীপৱৰ্তী এখন গাঁও মৰণাকুৰি গাঁৱত এই মৰণাকুৰি গাঁৱৰ এগৰাকী পুৰুষ শিপিনীৰ কাষত আমি বৰ্তমান উপস্থিত আছো এই ঐতিহ্যমণ্ডিত মৰণাকুৰি গাঁৱৰ বনমালী বৰা এই বৃহত্তৰ নৰদুৱাৰ অঞ্চলৰ ভিতৰত শোণিতপুৰ জিলাৰ ভিতৰত এগৰাকী শিপিনী একমাত্ৰ শিপিনী মোৰ সতীৰ্থ হৃদয়ানন্দ দাসে দেখুৱাব যে বৰ্তমান এই বনমালী বৰা তাত বাতি কৰাত নিজৰ ঘৰৰ চোতালত ব্যস্ত হৈ আছে বনমালী বৰাই সৰুৰে পৰাই এই তাঁত বোৱাৰ লগত এৰী সূতা এৰীয়া চাদৰ বৰ কাপোৰ গামোচাকে ধৰি বিভিন্ন অসমীয়া যি জাতীয় সাজ তেওঁ প্ৰস্তুত কৰাত বৰ্তমানো ব্যস্ত হৈ আছে নিশ্চিতভাৱে যে এই কামসমূহ সাধাৰণতে পুৰুষে কৰা দেখা নাযায় কিন্তু এই বনমালী বৰা এই সমাজৰ কাৰণে এক ব্যতিক্ৰম যে তেওঁ এগৰাকী পুৰুষ হৈ মহিলাৰ দৰে এনেদৰে শিপিনীৰ কাম কৰে আমি কন্যকা লাইভ এইগৰাকী পুৰুষ শিপিনীৰ কাষলৈ আহিছো নিশ্চিতভাৱে বনমালী বৰাৰ এয়া এক আদৰ্শনীয় প্ৰয়াস আপোনাক কন্যকা লাইভলৈ স্বাগতম জনাইছো কৃষ্ণ মই কন্যকা লাইভক চিৰজীৱন কৃতজ্ঞ হওক বুলি মোৰ ফালৰ পৰা আন্তৰিকতা জনালো আৰু কন্যকা লাইভ মোৰ ঘৰলৈ উপস্থিত হোৱাৰ কাৰণে তেওঁলোকৰ চৰণত মই শতকোটি প্ৰণাম কৰিছো তাঁত বোৱাত ব্যস্ত হৈ তাঁত বাতি কৰাত ব্যস্ত তাঁত বোৱা বাতি কৰা মই এৰী চাদৰ বৰ কাপোৰ সমস্ত কাপোৰেই মই নিজে বওঁ হাতে উলিয়াওঁ আৰু মই সেইমতে প্ৰডাকশ্যন কৰোঁ এতিয়াতো আপোনাৰ ভিতৰত এৰী পুহি আছে মই এৰী বৰ্তমান পাতো পুহিম মই চুটমহীয়া এৰী মই নিজে পুহোঁ পুহি মই এতিয়াকে 25খনমান কাপোৰ বৈছোঁ আৰু 25খন মই নিজে বৈ নিজে সূতা কাটি আমাৰ এই অঞ্চলতো পুৰুষে কামবিলাক নকৰে কিন্তু মই অন্য নাই মোক মানে এখন ভাল মেচিন শাল লাগে তেতিয়া মানে মই আৰু উপকৃত হ'ম মোৰ লগতে 10জন আৰু উপকৃত হ'ব পাৰিব তেনেকুৱা এটা মই আশা কৰোঁ আৰু এতিয়া হাতশালতে বৈ আছো কিমান বছৰ হ'ল আপুনি এইটো কৰা মইতো এইটো এতিয়া 30-40 বছৰ হৈ গ'ল কৰা 30-40 বছৰ ক'ৰবাত শিকিছিলে নাই মই নিজে শিকা গোটেইখিনি কিন্তু ট্ৰেইনিং মই এতিয়া দি আছে ভিডিঅ' চাই মোক ট্ৰেইনিং দি আছে হেণ্ডলুম টেক্সটাইলৰ ফালৰ পৰা আৰু মই তেনেকেই ল'ৰা ছোৱালীখিনি ডাঙৰ কৰিলোঁ ল'ৰা BA পাছ কৰালোঁ কানি কাপোৰ বিক্ৰী কৰিয়ে বহুত যথেষ্ট কষ্ট কৰি মই মানে ডাঙৰ হৈছোঁ এতিয়া বাকী কামখিনি মই এতিয়া নিজে গোটেইখিনি কৰোঁ এই কামটো কৰি আপুনি যথেষ্ট উপকৃত হয় এখন এই চাবিতে 10,000 টকা দিলেও পাবলৈ নাই কিন্তু মই নিজে প্ৰডাকশ্যন কৰিম বুলি ভাবি থৈছোঁ আকৌ আৰু 10 বছৰমান নকৰিলোঁ কিন্তু এতিয়া হৈছে নহয় মই চব নিজে কৰিম কৰি পেলাই বেছিকৈ দেখুৱাই দিম মানে জনসাধাৰণক হয় আৰু আপুনি আমাৰ এই নদুৱাৰ অঞ্চলত আপোনাৰ দৰে নাই কোনো নাই জিলাতো নাই হয় আপুনি ক'ৰবাত গৈছে নে কিবা প্ৰদৰ্শনীলৈ গৈছোঁ মোক ভিডিঅ' চাই ৰাজীৱ বৰাই পঠিয়াইছে মই হাইমবুঢ়া ভৱনত প্ৰদৰ্শনী মাৰিছোঁ তাত 10,000 মান টকাৰ কাপোৰ বিক্ৰী কৰিলোঁ আৰু চাৰ্জ ফিটলৈ গৈছোঁ তাতো 10,000 মান টকাৰ কাপোৰ বিক্ৰী কৰিছোঁ তেখেতে কিন্তু মোক যথেষ্ট সহায় কৰে তেখেতে মোক যথেষ্ট সহায় কৰে এতিয়া আপুনি আমাক কাপোৰখিনি দেখুৱাওকচোন এইখন আপুনি এয়া গামোচা মই নিজে বোৱা হয় এয়া নিজে বোৱা গামোচা তাৰপৰা এয়া এৰী চাদৰ মই নিজে হাতে সূতা কাটি মই নিজে বোৱা এৰী চাদৰ যথেষ্ট উম আছে তাৰপৰা আৰু দেখাওকচোন আৰু এয়া বৰ কাপোৰ মই নিজে বোৱা নিজে সূতা মই একো মানুহৰ মোক প্ৰয়োজন নাই মই সমস্তখিনি মই নিজে কৰোঁ বৰ কাপোৰ এইবিলাক আপোনাৰ বিক্ৰী হয় ঘৰৰ পৰাই লৈ যায় মোক বেচিবলৈ মই যাব নালাগে মোক ঘৰৰ পৰাই নিয়ে হয় যে আমি কন্যকা লাইভৰ দৰ্শকসকলক দেখুৱাইছো যে এইগৰাকী হ'ল এই ঐতিহ্যমণ্ডিত যি মৰণাকুৰি গাঁও আমাৰ ভৌলিপৰীয়া কন্যকা বহুমুখী কৃষি পামৰ কাষৰে গাঁও ব্যতিক্ৰম এগৰাকী ব্যক্তি যে তেওঁ নিজৰ পৰিয়াল নিজে এৰী পুহি তেওঁ নিজে সূতা কাটি তেওঁ নিজে তাঁত বৈ হাতৰ শালত তাঁত বৈ তেওঁ এৰী কাপোৰ বৰ কাপোৰ গামোচাকে ধৰি বিভিন্ন অসমীয়া যি জাতীয় সাজপাৰ তেওঁ নিজে প্ৰস্তুত কৰে আৰু নিশ্চিতভাৱে ই এটা অতি আদৰণীয় কথা আমি দেখিছোঁ যে আজি বনমালী বৰাৰ ঘৰত এই মৰণাকুৰি গাঁৱৰ ৰাইজ আই সকলো উপস্থিত আছে দাদা আপোনাকো স্বাগতম জনাইছোঁ কন্যকা লাইভলৈ আৰু বনমালী বৰাৰ সঁচাকৈ এটা সুন্দৰ প্ৰয়াস জয়তে মই ভৌলিপৰীয়া কন্যকা পৰিয়ালৰ সমূহ সদস্যক আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ
এই গাঁৱে ভূঞে এনেধৰণে যে সুপ্ত হৈ থকা যিটো প্ৰতিভা এই প্ৰতিভা বিকাশ প্ৰচাৰ আৰু প্ৰয়াসৰ ক্ষেত্ৰত যি প্ৰয়াস অব্যাহত ৰাখিছে তাৰ কাৰণে মই পুনৰবাৰ সমূহ কৰ্মাকা বহুমুখী ফাৰ্মৰ পৰিয়ালবৰ্গৰ সমূহ সদস্যক আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। প্ৰথম কথা হ'ল বনমালী বৰা আমাৰ তাৰ সমকক্ষ অকণমান ডাঙৰ হ'ব পাৰে। বনমালী বৰাক আমি দেখা পাই যদি প্ৰত্যক্ষ কৰিছোঁ তেতিয়াৰ পৰা বনমালী বৰাৰ এটা একে অন্ধকাৰ যুগ আছিলে। অন্ততঃ 3টামান দশক ধৰি পেলাই বনমালী বৰা আৰ্থিকভাৱে এটা অন্ধকাৰ যুগত আছিলে। কিন্তু সেই সময়ত তেখেত এটা সাংঘাতিক দখল আছিলে বয়ন শিল্প। এই বয়ন শিল্পক তেখেতে যদি দখল নথকাহেঁতেন তেখেত হয়তো আজি পৰিয়ালো দেখোন নাপালাহেঁতেন। গতিকে তেখেতৰ সেই দক্ষতা থকাৰ কাৰণে তেখেতে সুন্দৰ এটা আমি যিটো এৰী মুগা আপোনালোকে দেখিছে এই জীৱন চক্ৰৰ প্ৰতি তেখেতৰ যথেষ্ট দক্ষতা আছে। তেখেতে নিজে সূতা কাটে, তাৰ পৰা সূতা কাটি পেলাই ইয়াৰ চাদৰ বৈ তেখেতে বিক্ৰী কৰি তাৰ পৰা অৰ্থ উপাৰ্জন কৰিছিল। আৰু আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে যি সুন্দৰ ধুনীয়া ফুলাম গামোচা তেখেতে বব জানে, ফুল তুলিব জানে, ফুল দিব জানে। গামোচা এৰীয়া চাদৰ বৰ কাপোৰকে ধৰি পেলাই তেখেতে যিটো সময়ত তেখেতৰ অন্ধকাৰ যুগ আছিলে সেই অন্ধকাৰ যুগতে মানে অৱসান ঘটাবৰ কাৰণে তেখেত সক্ষম হৈছিল। গতিকে এইটো আমি বনমালী বৰাক নতুন ভূয়সী প্ৰশংসা কৰিছোঁ। আৰু বনমালী বৰাৰ যিটো আদৰ্শ এই আদৰ্শ তেখেত যিহেতু এজন পুৰুষ, গতিকে আমি আপোনালোকৰ এই লাইফৰ যোগেদি অসমত বসবাস কৰা শিপিনীসকলক আমি অতি আন্তৰিকতা আমি জনাইছোঁ যে বনমালী বৰা তেখেতসকলৰ কাৰণে আদৰ্শৰ স্থানকি হৈ ওলাওক। আৰু চৰকাৰে এই ক্ষেত্ৰত বিভিন্ন সুবিধা আগবঢ়াইছে, বিভিন্ন আঁচনি দিছে। এই আঁচনিসমূহ গ্ৰহণ কৰি তেখেতৰ নিজেও স্বাৱলম্বী হওক, যাতে ইয়াৰ ক্ষেত্ৰত জাতীয় আৰু অকণমান যাতে ইফাল সিফাল হয় নিশ্চয় জাতীয় বাঢ়িব। গতিকে তাৰ কাৰণে অসমৰ শিল্পী সমাজ তাৰমানে শিপিনী সমাজলৈ মই অনুৰোধ জনাইছোঁ তেখেতৰ বনমালী বৰা যিটো আদৰ্শ এই আদৰ্শক অনুপ্ৰাণিত হৈ তেখেতসকলে নিজৰ হাতে কামে যাতে আগবাঢ়ে। ইয়াকে মই বনমালী বৰাৰ পৰা যিটো অনুভৱ কৰিছোঁ। আৰু মই এতিয়া এটা কথা অনুভৱ কৰিছোঁ যে আজি যিটো প্ৰসংগ এই প্ৰসংগটো অত্যন্ত প্ৰয়োজন আজিৰ প্ৰেক্ষাপটত, যে আজি আমি এটা কথাকে উপলব্ধি কৰোঁ যে এটা জাতি জীয়াই থাকিবলৈ হ'লে সাহিত্য সংস্কৃতি যেনেদৰে প্ৰয়োজন, কৰ্মসমূহ তাতকৈ বেছি প্ৰয়োজন মই আজিৰ প্ৰেক্ষাপটত মই অনুভৱ কৰিছোঁ। গতিকে বনমালী বৰাটো এই ক্ষেত্ৰত বনমালী বৰা আদৰ্শ সকলোকে ল'বৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আজি আমি এনেকুৱা এটা এখন অসমত বসবাস কৰিছোঁ, পকেটত পইচা কেইটামান লৈ পেলাই আমি ৰাস্তাত ৰৈ আছোঁ। গোটেই আমি পকেটত পইচা কেইটামান লৈ ৰাস্তাত ৰৈ আছোঁ দিন ৰাতিপুৱা শোৱা পাইতো ৰাতিলৈকে। তাত আমি পৰমুখাপেক্ষী যিটো জাতি আনৰ অনুগ্ৰহ জীয়াব বিচাৰিছে সেই জাতিটো পৃথিৱীত কিমান দিন থাকিব এইটো সন্দেহস্থল চবৰে হৈছে। গতিকে এই বিষয়টো এই নিউজটো অন্ততঃ প্ৰসাৰ কৰাৰ ক্ষেত্ৰত এনেধৰণৰ নিউজ প্ৰসাৰ কৰাৰ ক্ষেত্ৰত মই আজিৰ তাৰিখত বৰ গুৰুত্বপূৰ্ণ বুলি অনুভৱ কৰোঁ। গতিকে পুনৰবাৰ আপোনালোকৰ শ্ৰদ্ধা কৃতজ্ঞতা জনাই মোৰ বনমালী বৰাৰ যিটো অনুভৱ এই অনুভৱকে মই সামৰণি মাৰিছোঁ। যে হয় যে আচলতে আমাৰ সমাজত শিপিনী বুলি কোৱাৰ লগে লগে মহিলাসকলেহে এনেদৰে বোৱা কটা কৰে বুলি যিটো এটা আমাৰ ভাৱ আছিল, সেই ভাৱক এই বনমালী বৰাই প্ৰত্যাহ্বান জনাইছে যে আমাৰ পুৰুষেও যে এনেদৰে শিপিনীৰ কাম কৰি এনেদৰে তাঁত বৈ যাতে আমাৰ জাতীয় সাজপাৰ যে প্ৰস্তুত কৰিব পাৰে এই কথা বনমালী বৰাই প্ৰমাণ কৰিছে। এটা সুস্থ কৰ্ম সংস্কৃতিৰ পৰিৱেশ সৃষ্টিত বনমালী বৰাই অৰিহণা যোগাইছে। যে তেওঁ এনেদৰে আৰু আগবাঢ়ি যাওক আমি কন্যকা পৰিয়ালৰ তৰফৰ পৰা কামনা কৰিছোঁ।